হিমন্ত বিশ্ব শৰ্মাই সৰ্বসাধাৰণক বেয়া ব্যৱহাৰ কৰিলে সৰ্বসাধাৰণক লেবেল দি ফুৰা মন্ত্ৰী বিধায়কক হকিয়াই দিছে যে যদি সৰ্বসাধাৰণৰ হৈতে বেয়া ব্যৱহাৰ কৰে বা লেবেল দি ঘুৰি ফুৰে তেতিয়া হলে 2026ত টিকট দিয়া নহব অৰ্থাৎ চলিত বৰ্ষত বিজেপিৰ মন্ত্ৰী বিধায়কক সম্পূৰ্ণ চকু ৰাখিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মন্ত্ৰী বিধায়কৰ যি সকল পিএ হে পিএৰ সম্পত্তি তালিকা আহি পৰিছে পিএ নিজকে মন্ত্ৰী সাংসদৰ লেবেল দি ঘুৰি ফুৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে তেনে পিএক নাকি লগোৱা হ'ব আৰু এক দীঘলীয়া তালিকা মুখ্যমন্ত্ৰীৰ হাতত সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মিটিংলৈ মাতি মন্ত্ৰী বিধায়কক ৱাৰ্নিং প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী বিধায়কক ৰঙা চকু দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে সাধাৰণ মানুহক লেবেল দিয়া মন্ত্ৰী বিধায়কে 2026ত নাপাব টিকট কৰ্তন কৰা হ'ব টিকট কাকু কেৰেপ নকৰো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মুখ কোনেও চ্যালেঞ্জ নকৰিব কোনে কোট কি কৰি থাকে সকলোৰে খবৰ জানো সকলো কথাই জানো এই মন্তব্য মুখ্যমন্ত্ৰীৰ আপুনি বদনামী হোৱা মানে বিজেপি বদনামী হোৱা দলৰ বদনাম কেতিয়াও সহ্য কৰা নহব গতিকে বদনামী নেতাক দিয়া নহব টিকট আপুনি বদনামী হোৱা মানে চৰকাৰ বদনামী হোৱা বুলি মন্তব্য কৰিছে আৰু 36খনকৈ জিলাত বিজেপিয়ে জিলা সভাপতি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সলনি কৰিছে কাৰো টিকট কৰ্তন কৰিবলৈ মই ভয় নকৰো সৰ্বসাধাৰণক দুৰ্ব্যৱহাৰ কৰিলে লেবেল দিলে সকলোৰে টিকট কৰ্তন হ'ব স্বভাৱ চৰিত্ৰ সলনি কৰক মন্ত্ৰী বিধায়কে এই মন্তব্যই হকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্ত্ৰী বিধায়কসকলে নিজকে এডাল মম হৈ সমষ্টিক পোহৰ কৰক একাংশ মন্ত্ৰী বিধায়কৰ পিএপিএছক লৈ আজি নাৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একাংশ মন্ত্ৰী বিধায়কৰ পিএপিএছৰ ঠিকাদাৰক কমিশন বিচাৰি হাৰাহাস্তি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ আৰু ইতিমধ্যে সম্পন্ন হৈছে মিটিং হে মিটিংত মাতি আনি ধমক প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে মূৰত উঠি থকা পিএক আঁতৰাই দিয়ক এই নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন মন্ত্ৰী বিধায়কৰ পিএ কেনেকুৱা সকলো জানো এই ভাষ্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোন পিএ কোট কিমান সম্পত্তি কৰিছে সকলো খবৰ আছে সকলো তালিকা মোৰ হাতত আছে এই মন্তব্য মুখ্যমন্ত্ৰীৰ মন্ত্ৰী বিধায়কৰ লেবেল দি ঘুৰি ফুৰা পিএক মূৰৰ পৰা নমাবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো সন্মুখত যেহেতু 2026ৰ নিৰ্বাচন কোনো কম্প্ৰমাইজ কৰা নহব এই হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সকল পিএ নিজকে মন্ত্ৰী বিধায়ক সাংসদ বুলি ভাবি লয় সেই সকলক আঁতৰ কৰক বদনামী পিএক আঁতৰাই দিবলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী বিধায়কৰ পিএৰ দীঘলীয়া তালিকা আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত একাংশ পিএ 2 নম্বৰী কৰি অগাধ সম্পত্তি গঢ়িছে এই সম্পত্তিৰ তালিকা আছে মুখ্যমন্ত্ৰীৰ হাতত কোন বিধায়ক কোনে কত কি কৰি থাকে সকলো মই জানো বুলি কৈছে পিএৰ কেলেংকাৰী লিপ্ত হোৱাৰ অভিযোগ পালে ব্যৱস্থা হাতত লোৱা হ'ব সাধাৰণ ৰাইজক কোনেও হাৰাহাস্তি নকৰিব সাধাৰণ জনতাই সহায় বিচাৰি আহিলে সহায় কৰক এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে 2026ৰ নিৰ্বাচন আহি আছে কোনেও ভুল নকৰিব মন্ত্ৰী বিধায়ক বদনামী হোৱা মানে দলৰ বদনাম সহ্য নকৰো মিটিংলৈ মাতি আনি মন্ত্ৰী বিধায়কক ধমক গাঁৱে গাঁৱে চহৰে নগৰে ৰাইজৰ কাষত থাকি কাম কৰক বিধায়কে লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত শেষ হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিজেপিৰ মন্ত্ৰী বিধায়কক শেষ হকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো সন্মুখত নিৰ্বাচনৰ পূৰ্বে কোনো কম্প্ৰমাইজ কৰা নহব বুলি কৈছে সকলোৰে টিকট কৰ্তন কৰা হ'ব যদি লেবেল দি ঘুৰি ফুৰে মন্ত্ৰী বিধায়কৰ টিকট কৰ্তন হ'ব 2026ত আৰু সম্পূৰ্ণ নজৰত থাকিব বিজেপিৰ মন্ত্ৰী বিধায়ক কোনে কত কি কৰি আছে সকলো মই জানো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মন্ত্ৰী বিধায়কৰ লগত ঘুৰি ফুৰা পিএক হকিয়নি দিছে পিএ অগাধ সম্পত্তি গঢ়িছে সেই সম্পত্তিৰ তালিকা আহি পৰিছে মুখ্যমন্ত্ৰীৰ হাতত সৰ্বসাধাৰণক লেবেল দি ঘুৰি ফুৰে পিএপিএছও সকলে পিএপিএছই অগাধ সম্পত্তি গঢ়িছে লগতে নিজকে মন্ত্ৰী সাংসদৰ লেবেল দি ঘুৰি ফুৰে যাৰ বাবে সৰ্বসাধাৰণ অতিষ্ঠ হৈ পৰিছে এবাৰ পিএপিএছৰ দিন বেয়া চলিছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিছে পিএপিএছৰ ওপৰত লেবেল দি ঘুৰি ফুৰা পিএপিএছৰ বাবে বেয়া খবৰ কিয়নো এতিয়াৰে পৰা তেনে কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাকি লগাবলৈ সাজু হৈছে তেনে পিএপিএছক চৰিত্ৰ সলনি কৰিবলৈ হকিয়নি দিছে মন্ত্ৰী বিধায়কক শেষ হকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক মাননীয় মুখ্যমন্ত্ৰী মহোদয় বাৰম্বাৰ আমাক এই কথা
তেখেতে সদায় আমাক বুজাই আহিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ হ'ল নেশ্যন ফাৰ্ষ্ট, ৰাষ্ট্ৰীয় প্ৰথম, তাৰপিছত আমাৰ সমাজ, আৰু তাৰপিছতে আমাৰ সমাজৰ লগত দলৰ এটা সন্মান জড়িত হৈ আছে, তাৰপিছতে ব্যক্তি। সেইকাৰণে এই ব্যক্তিটো আমাক একদম শেষত ৰাখিব গৈছে। আমাৰ স্বাৰ্থ, আমাৰ পৰিয়ালৰ যদি কিবা স্বাৰ্থ থাকে সেইখিনি আমাৰ একদম শেষত। প্ৰথম দেশৰ উন্নয়ন, তাৰপিছত সমাজৰ হিতৰ কথা চিন্তা কৰি দলৰ সন্মান যেন অটুট থাকে, এইখিনি আমাক কৰি যাব গৈছে। আৰু যাৰ কাৰণে আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে। আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ, চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে, এই কথাও আমাক জনাইছে। সেইকাৰণে খুব সাৱধানে, কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক, সংবাদ মাধ্যমতে হওক, বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায়, সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে। 1 নম্বৰ, এক প্ৰকাৰে স্বাভাৱিক মই বেছি সাৱধান হ'ব লাগিব। আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে। সেইটো আমি ভালো পাইছোঁ, কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম। ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব এটা সুন্দৰ বিষয় ক'লে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বিশেষভাৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ সমাজৰ কাৰণে, খিলঞ্জীয়া মূলৰ লোকৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এই চৰকাৰ অহাৰ বাবে আমাৰ চৰকাৰ আহিব লাগিব, সকলো বিধায়ক জিকি আহিব লাগিব। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমাৰ সোঁৱে বয়ে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক, ইয়াৰ গাড়ীৰ পাইলটো হ'ব পাৰে, ড্ৰাইভাৰ হ'ব পাৰে, চালকো হ'ব পাৰে, আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক, PA, PS যোন হওক, বা আমাৰ ককায়েক ভায়েক, সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কিবা অতীতত ভুলো কৰিছিল, সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব। আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। এনেধৰণে বহুত দিহা পৰামৰ্শ আগবঢ়ালে তেখেতে। চাওক, আমিতো এনেও আমাৰ সমষ্টিত আমি খোজকাঢ়োৱে, আৰু আমি চাইকেলো চলাওঁ, ক'ৰবাত মটৰচাইকেলো চলাওঁ। আৰু মোৰ ব্যক্তিগত কথা যদি ক'বলৈ যাওঁ, মইতো যিমান পাৰোঁ সমষ্টিতে থাকোঁ। সেইকাৰণে আমাক সেই কথাই কৈছে যে সমষ্টিত থাকিব লাগিব, ৰাইজৰ লগত থাকিব লাগিব, আৰু ৰাইজৰ কামসমূহ ন্যায়িকে কৰাৰ বাবে চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বিধায়কসকলে যি কৰণীয় ভালধৰণে কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক লৈ পেলাই অকণো অসন্তুষ্টি নাই। তেখেতে কৈছে সকলো বিধায়ককে ৰাইজে ভাল পায়, নহ'লে শেহতীয়াকৈ বিভিন্ন উপ নিৰ্বাচনৰ সময়ত এই বিধায়কসকলকে বেলেগ বেলেগ সমষ্টিৰ পৰা যদিও তালৈ পঠোৱা হৈছিল বা নিয়োজিত কৰা হৈছিল, আজি আমি গোটেইকেইটা সমষ্টিতে আমি জিকিছোঁ। জিকাৰ মূলতে হ'ল যে বিধায়কসকলক যদি বেয়া পোৱাহেঁতেন, সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ যোগেদি যদি চৰ্চাত বেছিকৈ থাকিলেহেঁতেন, বেয়া ভাৱমূৰ্তি থকাহেঁতেন, সেই অঞ্চলৰ ৰাইজে তাত ভোট নিদিয়ে আৰু আমাৰ হয়তো প্ৰাৰ্থীসকল হাৰিলেহেঁতেন। সেইকাৰণে বিধায়কসকলৰ লগত অসন্তুষ্টি নাই, বিধায়কসকলক ভাল পায় ৰাইজে বুলি তেখেতে কালি খুব হাঁহি মুখেৰে কৈছে। কিন্তু বিধায়কৰ লগত থকা যিসকল আছে, সকলো বিধায়কৰ কথাই কম বেছি মানে কৈছে, এই বিধায়কসকলে তেওঁলোকৰ লগত থকা সোঁৱে বয়ে সেই লোকসকলৰ পৰা অকণমান সাৱধান হ'ব লাগিব, তেওঁলোকক অকণমান আঁতৰাই চলিব লাগিব, এইখিনি পৰামৰ্শ আগবঢ়াইছে। আমাৰ খুব ভাল সম্পৰ্ক আছে, অৱশ্যে হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি এই সভাত আলোচনা হৈছে, 2 ব্যক্তি, মই নাম নকওঁ, কেনে পদবীধাৰী, তেওঁলোকৰ লৈ পেলাই তেখেতে উদ্বিগ্ন প্ৰকাশ কৰিছে। আৰু তেখেতে ইতিমধ্যে এক প্ৰকাৰে লাষ্ট ৱাৰ্ণিং সকলো ক্ষেত্ৰতে কালি আগবাঢ়িছে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ এবছৰমান হ'ল এনেধৰণে আমাক পৰামৰ্শ আগবঢ়াইছিল যে খুব সাৱধানে যিখিনি কথা ক'ব লাগে থাকে সেইখিনিয়ে কৈ বাকীখিনি মুখত অলপ লেগাম লগাব লাগে বুলি আমাক কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পৰামৰ্শ, এক প্ৰকাৰে নিৰ্দেশনা। আপোনালোকে চাগে মন কৰিছে মই এবছৰমান তেনে বিতৰ্কত নাই। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস মই সেই গতিয়ে চলিব পাৰিম। আৰু নাই, মই নাজানো। গান গাবলৈ, ভালধৰণে গান গাবলৈ, ডিচেণ্টুৱেট বা খুব ভালধৰণে গান গাবলৈ বা ক'ৰবাত কিবা অনুষ্ঠান পৰিৱেশন কৰিবলৈ তাত বাধা নাই। খালি এনে হ'ব নালাগে যে কোনোবাই কিবা মন্তব্য আগবঢ়াবলৈ সুযোগ পায়, তেনে নকৰি খুব সাৱধানে আগবাঢ়িবলৈ কৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এয়া কেতিয়াও কৰা নাই। আৰু কালিও তেখেতে মই 2বাৰ নে 3বাৰ মই থিয় হৈছোঁ, প্ৰত্যেকবাৰে তেখেতে অলপ শুনিছে কথাবোৰ। সেইকাৰণে প্ৰত্যেকৰে তেওঁ সুযোগ দিয়ে, আৰু তেখেতৰ দৰে মুখ্যমন্ত্ৰী আমি পাবলৈ টান, আৰু হয়তো আমি ভৱিষ্যতে আকৌ নাপাম। আমি খুবেই ধন্য মানিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পাই। তেখেতে অভিভাৱক দৰে হওক, ককায়েক হওক বা ভায়েক হিচাপে হওক আমাক মৰম কৰে, গালিও পাৰে,
আৰু ভুলটো আমাক আঙুলিয়াই দিয়ে আৰু বন্ধুৰ দৰে আমাৰ লগত যি প্ৰেৰণা দিয়ে এইটো মানে শলাগ ল'ব